Hello friends, welcome to my YouTube channel Hatim Ali's Life. তো বন্ধুসকল আজি মই আপোনালোকক দেখাই আছো জলকীয়াৰ পুলি। তো আপোনালোকে নিশ্চয় অৱগত। তো আজি মই আপোনালোকক দেখাই আছো কি ধৰণৰ জলকীয়াৰ পুলি। মই আপোনালোকক সব কম কি ধৰণৰ জলকীয়া হ'ব আৰু গছৰ ধৰণ কেনেকুৱা হ'ব, কি পদ্ধতিত লগোৱা হ'ব আৰু কিমান ডিসটেন্সত লগাব লাগিব আৰু পুলিৰ বয়স কিমান হলে লগাব লাগিব আৰু এটা গছৰ পৰা কিমান জলকীয়া আপোনালোকে উঠাব পাৰিব। তো সবিশেষ আপোনালোকৰ লগত মই কথাখিনি শেয়াৰ কৰিম। কিন্তু কথা হ'ল কি মই 1.5 বিঘা মাটিৰ জলকীয়া পুলি লগাম। তো সিদিনাখন মই পুলিখিনি আনি লগাইছিলো, পুলি বা বীজখিনি পেলাইছিলো। আজি ইয়াৰ বয়স মাত্ৰ 18 দিন। তো কথা হ'ল এই পুলি হাৰ্ভেস্টিং কৰি পেলোৱা হৈছিল। বেলেগে কি ধৰণৰ পুলি প্ৰস্তুত কৰে মই নাজানো, কিন্তু মোৰ পুলি বেলেগতকৈ অলপ ব্যতিক্ৰমী ধৰণৰ পুলি বনাও মই। হাৰ্ভেস্টিং কৰি পেলালে কিন্তু গছত বেমাৰ আজাৰ কম হয়। তো জলকীয়াৰ কিন্তু এক ধৰণৰ বেমাৰ হয়, যেটো পাতবিলাক কেকুৰা মেকুৰা হৈ যায়, ফলন কম হয়। তো মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ যাম যে প্ৰথমতে যে মই কি ধৰণৰ জলকীয়াৰ পুলি ইয়াত পেলাইছো। তো এটো হ'ল চাকাতা কিংহট। চাকাতা কিংহট জলকীয়াৰ পুলি ইয়াত আপোনালোকে দেখা পাই আছে। তো পুলিৰ বয়স যেতিয়া অলৰেডি ধৰক 27 পৰা 30 দিন হ'ব তেতিয়া মই খেতিত লগাম। আৰু লগোৱাৰ এসপ্তাহ পিছতে আপোনালোকে কি কৰিব লাগিব, খেতিত ইকা ঔষধটো স্প্ৰে কৰি দিলেই হ'ল আৰু বেলেগ নালাগে। মানুহে কিন্তু পাগল হৈ গৈছে যে আগতীয়াকৈ জলকীয়া পুলিখিনি খেতিত লগাই আগে ভাগে, তাৰ মানে কি হ'ল ইমান এডভান্স লগাব নালাগে। অকমান ঢাল সিজনত লগালে কি হ'ব, চাকাতা কিংহট জলকীয়াৰ ফলন বেছি হ'ব, গছৰ ধৰণো ভাল হ'ব। খৰাং বতৰ বেছি হলে হি বেছি এটা প্ৰডাকশন নিদিয়ে। বৰষুণ সময় যেতিয়া আহিব তেতিয়া আপোনালোকে লগাব, তেতিয়া আপোনালোকৰ গছখিনিত জলকীয়া যথেষ্ট পৰিমাণে লাগিব। তো লগোৱাৰ ডিসটেন্সটো আপোনালোকক দেখুৱাই দিছো। মোটামুটি 2 হাতকে ডিসটেন্সত লগাব লাগিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত আৰু গছৰ পৰা গছৰ দূৰত্ব 2 হাতকে আপোনালোকে লগাব। আৰু যেতিয়া জলকীয়া লাগিব এটা গছৰ পৰা আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। 3 পোৱাৰ পৰা 1 কিলোকৈ জলকীয়া এটা গছৰ পৰা আপোনালোকে 4-5 দিন পিছে পিছে উঠাব পাৰিব। মানুহে আজিকালি ধৰক আপোনালোকে মই 4-5 দিন পিছে উঠাও, কিন্তু মানুহে ইয়াৰ উঠোৱাৰ ধৰণটো বা এই পদ্ধতিটো হ'ল এসপ্তাহ পিছে পিছে জলকীয়া। আৰু ইফালে চাই আছে আপোনালোকে যেটো লোকেল জলকীয়া হেতু। তো কথা হ'ল কি ইয়াৰ বয়স যেতিয়া মই 27 দিন হ'ব 28 দিন হ'ব তেতিয়া মই লগাবৰ কাৰণে প্ৰস্তুতি ল'ম। তো বন্ধুসকল পুলিখিনি কেনে হৈছে কমেন্টত জনাব। পুলিৰ ধৰণ আপোনালোকে যেনেকৈ পেলাই মোৰ পুলি তেনেকুৱা হৈছে নেকি আপোনালোকে কমেন্ট কৰি মোক জনাব। মই বহুত আনন্দিত হ'ম। তো বন্ধুসকল মই আৰু দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, এই আশাৰে ধন্যবাদ।